নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল স্মাৰ্ট পৰ্টেলৰ টাইমলাইনখন চেঞ্জ হৈছে এটো ৰনোজ পেগু ছাৰে টুইট কৰিছে আৰু এটো বস্তুটো কালি আহিলে যেটো কালি পোৱা নাছিলো কাৰণে তেখেতও আজি দিছে 4 ঘণ্টা আগত দিছিলে এটো মানে ৰাতিপুৱাই দিলে কিন্তু তোমালোকক উচত ভিডিওটো বনাব পৰা নাছিলো যেটো মই দোকানতো অনলাইন কামবিলাক কৰি থাকো যে হেবে তোমালোকৰ উচত ভিডিওটো বনাব পৰা নাই তোমালোকে ভিডিওটো হেকলৈকে চাই থাকা ধুনিয়াকৈ তোমালোকক বুজাই দিম কোনদিনাখন তোমালোকৰ মেৰিট লিষ্ট হ'ব আৰু তোমালোকৰ জুনে জুনে এডমিশন লবলে মানে ৰেজিষ্ট্ৰেচন কৰিবলৈ থাকি গৈছিলে পাহৰি গল বলে তেনেকুৱা কমেন্ট পাইছিলো তেওঁলোকে ভিডিওটো চাবাই যদি তেওঁলোকে ভিডিওটো চোৱা নাই যদি কোনবাই যদি চাই আছে তোমালোকৰ লগৰ লৰা ছোৱালীক ভিডিওটো শেয়াৰ কৰি দিবা তেওঁলোকে এডমিশনটো কৰিব পাৰিব মানে আকৌ ৰেজিষ্ট্ৰেচন কৰিব পাৰিব কলেজ এপ্লাই কৰিব পাৰিব ইয়াতো মানে এখনতে ধুনিয়াকৈ লিখা আছে ঠিক আছে তোমালোকে ভিডিওটো হেকলৈকে চাই থাকিবা স্কিপ নকৰিবা নহলে বুজি নাপাবা যদি চেনেলটোত নতুনকৈ আহিছা তেন্তে সাবস্ক্ৰাইব কৰিবা জুনে সাবস্ক্ৰাইব কৰি থছা তেওঁলোকে ভিডিওটো লাইক কৰিবা ঠিক আছে ইয়াতে ধুনিয়াকৈ টাইমলাইনখন দি দিছে তোমালোকৰ মেইন পইণ্ট কিটা কৈ দিছো আৰু এতে লিখা আছে অসমীয়াতে তোমালোকক বুজাই দিছো অসমৰ বৰ্তমানৰ বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অসম ৰাজ্যিক উচ্চ শিক্ষা নামভৰ্তিৰ পৰ্টেল সমাৰ্থৰ জৰিয়তে অসমত মানে নন CUETৰ বাবে এটো তোমালোকৰ হেতু দিয়া আছে ডিগ্ৰী 4 বছৰীয়া নামভৰ্তিৰ 2025-24 সময়সীমা সংশোধন কৰি তলত দিয়া ধৰণে পুনৰ নিৰ্ধাৰণ কৰা হৈছে মানে তোমাল এটো নটিছখন কিয় কৰিলে নেকে জানানে টাইমলাইনটো কিয় চেঞ্জ কৰিলে যেটো অসমত মানে বানৰ পৰিস্থিতি চলি আছে যেনেকৈ তোমাৰ গুৱাহাটী সাইডত লখিমপুৰ সাইডত অকল গুৱাহাটী লখিমপুৰ বুলি নহয় আমাৰ গোলাঘাটতো হৈছে জেগায় জেগায় বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি মানে তেওঁলোকে মানে নন CUETৰ এখন CUET নহয় ঠিক আছে নন CUETৰ ঠিক আছে সংশোধন কৰিছে মানে ডেট বিলাক চেঞ্জ কৰি দিছে এতিয়া এডমিশন মোডটো অনলাইনতে হ'ব এডমিশন মোডটো বাদ দিয়া এতিয়া ডেটটো দিয়া আছে তোমালোকৰ যেহেতু আগৰখনত আছিল 4 আৰু 5 এতিয়াখনত দিয়া আছে 4 5 6 8 আৰু 9 তাৰিখ ঠিক আছে 4 তাৰিখ মানে আজি 4 তাৰিখ হৈ গ'ল তোমালোকে 5 তাৰিখ 6 তাৰিখ 8 তাৰিখ আৰু 9 তাৰিখে ল'ব পাৰিবা আৰু ইয়াতে কৈছে এডমিশন অফ এপ্লিকেশন ইয়াত লিখা আছে এডমিশন অফ এপ্লিকেন্ট ইন ফাৰ্স্ট মেৰিট লিষ্ট যাৰ ফাৰ্স্ট মেৰিট লিষ্টত নাম আহিছে তেওঁলোকে 4 5 6 8 আৰু 9 জুনত এডমিশন ল'ব পাৰিব আৰু লিখা আছে কলেজেছ মে কণ্ডাক্ট এডমিশন অন 8 জুন হুইচ ইজ সানডে এজ পাৰ গাউন সিচুৱেশ্যন আৰু ইয়াতে লিখা আছে 8 তাৰিখটো হৈছে 8 জুনটো হৈছে সানডে তেওঁলোকে মানে দেওবাৰ দিনাও মানে নামভৰ্তি কৰিব পাৰিব বুলি কৈছে ঠিক আছে যদি কলেজে বিচাৰে মানে হেতু কৈছে আৰু তোমালোকক কোৱা আছে 10 তাৰিখ আৰু 11 জুনত প্ৰিপাৰেচন এণ্ড লকিং অফ সেকেন্ড মেৰিট লিষ্ট বাই মানে কলেজ বিলাকে মাৰিব ঠিক আছে মানে প্ৰিপাৰেচন কৰিব আৰু প্ৰস্তুতি চলাব আৰু মানে লক কৰিব ঠিক আছে লক কৰিব এটো 10 আৰু 11 জুনত কৰিব তাৰ পাছত 12 জুনত পাবলিকেশন অফ সেকেন্ড মেৰিট লিষ্ট বাই 5 PM মানে 5টা বজাত তেওঁলোকে সেকেন্ড মেৰিট লিষ্টখন মাৰিব ঠিক আছে সেকেন্ড মেৰিট লিষ্টটো তোমালোকৰ 12 জুনত মাৰিব এনে 7 জুনত মৰা কথা আছিল এতিয়া ডেটটো চেঞ্জ হ'ল কাৰণে 7 জুনত মাৰিব ঠিক আছে আৰু সেকেন্ড মেৰিট লিষ্টত যাৰ নাম আহিছে তেওঁলোকে 14 16 17 আৰু 18 জুনত এডমিশনটো ল'ব পাৰিব ঠিক আছে আৰু ইয়াতে কৈছে 19 জুন মানে 19 তাৰিখে যাৰ মানে থাকি গৈছিলে স্মাৰ্ট পৰ্টেলত অনলাইন কৰিবলৈ থাকি গৈছিলে যেন তেওঁলোকে মানে 19 তাৰিখে নতুনকৈ ৰেজিষ্ট্ৰেচন আৰু কলেজ বিলাক এপ্লাই কৰিব পাৰিব ইয়াত লিখা আছে ফৰ নিউ এপ্লিকেন্ট মানে যাৰ থাকি গৈছিলে তেওঁলোকে কৰিব পাৰিব নতুনকৈ পঞ্জীয়ন কৰিব পাৰিব এটো একদম গুড নিউজ দেই তাৰ পাছত কৈছে স্পট এডমিশন হ'ব 20 21 আৰু মানে 20 তাৰিখে 21 তাৰিখে আৰু 23 তাৰিখে আৰু 24 তাৰিখে মানে 4 দিন দিব 20 21 23 আৰু 24 স্পট এডমিশনত মানে 4 দিন দিব তোমালোকে গৈ পেলা তাতে এডমিশনটো ল'ব পাৰিবা আৰু কমেন্ট কৰি আছিল স্পট এডমিশনৰ বাবে তেওঁলোকে ফোন কৰিব লাগে নে তোমালোকে যোগাযোগ কৰিব লাগিব চোৱা যেহেতু তেওঁলোকে ফোন কৰিব যদি তেওঁলোকে ফোন নকৰে তোমালোকে গৈ পেলাই এডমিশনটো লৈ আহিব পাৰিবা ঠিক আছে আৰু 1 আগষ্টৰ পৰা ইয়াতে কৈছে 1 আগষ্টৰ পৰা মানে তোমালোকৰ ক্লাছসমূহ ষ্টাৰ্ট হ'ব কৈছে ঠিক আছে আৰু ইয়াতে তলত লিখা আছে তোমালোকক ডাইৰেক্ট অসমীয়াতে বুজাই দিছো কি কৈছে ইট ইজ হিয়াৰ বাই ইনফৰ্ম এটো অসমীয়া তোমালোকক বুজাই দিছো
ইয়াৰ দ্বাৰা জনোৱা হৈছে যে যিকোনো যোগ্য ছাত্ৰ-ছাত্ৰীৰ নাম যিকোনো মেৰিট তালিকাত আছে কিন্তু নিৰ্ধাৰিত সময়ছোৱাত বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি নামভৰ্তি ল'ব নোৱাৰিলে পৰৱৰ্তী মেৰিট তালিকাত নামভৰ্তিৰ সময়ছোৱাত আৰু স্পট নামভৰ্তিৰ সময়ত নামভৰ্তি ল'ব পাৰিব মানে কৈছে যাৰ মানে ফাৰ্ষ্ট মেৰিট লিষ্টত নামবিলাক আহিছে ফাৰ্ষ্ট বুলি নহয় আৰু মুঠতে মেৰিট লিষ্টত যদি তোমালোকৰ নামবিলাক আহিছে তোমালোকে যদি নিৰ্ধাৰিত সময়ছোৱাত যদি তোমালোকে যদি এডমিশ্যনটো ল'ব নোৱাৰা তেন্তে তোমালোকে স্পট এডমিশ্যন ল'ব পাৰিবা কিন্তু বান পৰিস্থিতিৰ বাবে নামভৰ্তি ল'ব নোৱাৰাৰ সন্দৰ্ভত তেওঁলোকে মহাবিদ্যালয় কলেজবিলাকত মানে কৰ্তৃপক্ষক মানে কলেজৰ অফিচত বা কলেজতে তোমালোকে আগতীয়াকৈ জনাব লাগিব যদি তোমালোকে টাইমত যদি ফাৰ্ষ্ট মেৰিট লিষ্ট ছেকেণ্ড মেৰিট লিষ্ট যদি ল'ব নোৱাৰা এডমিশ্যন তেতিয়া তোমালোকে স্পট এডমিশ্যন ল'ব পাৰিবা কিন্তু তোমালোকে জনাব লাগিব যে বান পৰিস্থিতিৰ বাবে ল'ব নোৱাৰিলা তেনেকৈ তোমালোকে জনাব লাগিব কৈছে অৰ্থাৎ যদি কোনো ছাত্ৰই প্ৰথম মেৰিট লিষ্টত তালিকাভুক্ত হয় কিন্তু যদিও বান পৰিস্থিতিৰ বাবে কোনো শিক্ষানুষ্ঠানত নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত নামভৰ্তি ল'ব নোৱাৰে তেন্তেও দ্বিতীয় মেৰিট লিষ্টৰ তাৰিখ বা স্পট এডমিশ্যনৰ পৰ্যায়ত এক নামভৰ্তি দিব পাৰে মানে যাৰ ফাৰ্ষ্ট মেৰিট লিষ্টত নাম আহিছিলে যদি বানৰ মানে বানপানী হোৱাৰ বাবে যদি ফাৰ্ষ্ট মেৰিট লিষ্টত যিকেইটা ডেট দিয়া আছিলে ফাৰ্ষ্ট মেৰিট লিষ্টৰ নামটো ডেটটো দিয়া আছে তোমালোকৰ 4, 5, 6, 8 আৰু 9 তাৰিখ এই কেইদিনৰ ভিতৰত যদি তোমালোকে যদি এডমিশ্যন ল'ব নোৱাৰিলা ফাৰ্ষ্ট মেৰিট লিষ্টত তেতিয়া তোমালোকে মানে ছেকেণ্ড মেৰিট লিষ্ট আৰু স্পটতো ল'ব পাৰিবা ছেকেণ্ড মেৰিট লিষ্ট আৰু স্পটত কিন্তু তোমালোকে কলেজত জনাব লাগিব যে তোমালোকৰ বান পৰিস্থিতিৰ বাবে ল'ব নোৱাৰিলোঁ তাৰপাছত আৰু লিখা আছে আৰু একেবাৰে তলত যিটো লিখা আছে তোমালোকৰ ইন দিছ ৰিগাৰ্ড অল কনচাৰ্ণ আৰ কাইণ্ডলি ৰিকুৱেষ্টেড টু এইটো লিখা আছে যে কৈছে যেন এই সন্দৰ্ভত সংশ্লিষ্ট সকলোকে ওপৰত উল্লেখ কৰা প্ৰয়োজনীয় নিৰ্দেশনাসমূহ মানি চলিবলৈ অনুৰোধ জনোৱা হ'ল যাতে প্ৰতিজন যোগ্য ছাত্ৰ ছাত্ৰীক নামভৰ্তিৰ প্ৰক্ৰিয়াত অংশগ্ৰহণৰ বাবে যথেষ্ট সুযোগ দিয়া হয় ঠিক আছে সেইটো কথা কৈছে তোমালোকক ধুনীয়াকৈ বুজাই দিলোৱে আৰু কিবা যদি তোমালোকৰ কনফিউজ হৈছে তেন্তে তোমালোকে কমেণ্ট কৰিবা আৰু মোৰ ভাগৰ ইনষ্টাগ্ৰামটোত তোমালোকে গৈ পেলাই ফ'ল' কৰিবা তাত ধুনীয়া ধুনীয়া শ্বৰ্টছ ভিডিঅ' দিওঁ আৰু হোৱাটছআপ চেনেলটো জইন কৰিবা আগতীয়াকৈ তোমালোকে ভিডিঅ'ৰ লিংকবিলাক পাবা ইনফৰ্মেশ্যনবিলাক পাবা এইটো ইনফৰ্মেশ্যন মই হোৱাটছআপত মই কেতিয়াবাই দিলোঁ তোমালোকে যদি জইন হৈ থাকিলাহেঁতেন তেতিয়া পালাহেঁতেন বা ইনষ্টাগ্ৰামতো মই ভিডিঅ' দি থোৱা আছিলে শ্বৰ্টছত মানে 30 ছেকেণ্ড সময় যে আগতীয়াকৈ ষ্টৰিবিলাক লগাই দিওঁ আৰু তোমালোকে গৈ তাত ফ'ল'টো কৰিবা তাত অলপ বেছিকৈ ভিউজটো আহে ঠিক আছে যদি ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবা